हेलो बंधुসকল আজি লৈ আহিছো মুখ্যমন্ত্ৰী নিযুত মইনা স্কিমৰ ফৰ্ম ফিল আপ কেনেকৈ কৰিব লাগে প্ৰথমত দিব লাগিব এআৰএন নম্বৰ কলেজৰ পৰা বা স্কুলৰ পৰা ল'ব লাগিব দ্বিতীয়তে দিব লাগিব কি পাৰ্সোনাল ইনফৰমেশন সেই ক্যান্ডিডেটৰ নামটো দিব লাগিব প্ৰথমত এক নম্বৰত নামটো দিব লাগিব নেম অফ ষ্টুডেন্ট দুই নম্বৰে মেৰিটেল ষ্টেটাস তিন নম্বৰে ডেট অফ বাৰ্থ দিব লাগিব চাৰি নম্বৰে গাৰ্জেনৰ নাম দিব লাগিব পাঁচ নম্বৰে ৰিলিজন কোনটো হয় হেতু দিব লাগিব 6 নম্বৰত মোবাইল নম্বৰ দিব লাগিব 7 নম্বৰত এড্ৰেছটো দিব লাগিব সিটি কোড পিন কোড কিমান আছে পুলিশ স্টেশন কোড ডিস্ট্রিক্ট কোড আধাৰ নম্বৰ দিব লাগিব আৰু 9 নম্বৰত দিব লাগিব কি সমষ্টিৰ নাম এই সমষ্টিৰ নামটো ভালকৈ দিব লাগিব কোনটো সমষ্টিৰ হয় আৰু কি 8 নম্বৰত দিব লাগিব আধাৰ কাৰ্ড নম্বৰ তাৰ পিছত দিব লাগিব education details name of the institution from which passed কোনটো স্কুলৰ পৰা কোনটো কলেজৰ পৰা পাস কৰিছে হেতু দিব লাগিব দুই নম্বৰত দিব লাগিব লাষ্ট এক্সামিনেশন পাস কিমান চনে পাস কৰিছে আৰু ৰোল নম্বৰ কিমান হেতু দিব লাগিব তিন নম্বৰত দিব লাগিব name of institution currently enrolled in কোনটো কলেজত বা কোনটো স্কুলত পঢ়িছে হেতু দিব লাগিব তাৰ পিছত সি নম্বৰ দিব লাগিব বেংক ডিটেইলছ account number IFSC code account holder name bank name branch তাৰপিছত তলত দিব লাগিব signature of the head institution signature কি দিছে parents বা guardian signature of the student এই তিনিটা দিব লাগিব সুন্দৰকৈ